শৈক্ষিক সৌন্দৰ্য তোমালোকে উপভোগ কৰিব পাৰিবা। আৰু ইয়াতে আমি যথেষ্টখিনি ভাল পাইছোঁ, আমাক এটা সন্মান কৰিছে আৰু আমি তোমালোককো যে ইয়াতে এটা সুন্দৰ পৰিৱেশখনত লৈ পাৰিছোঁ। আৰু তোমালোকৰ বিশ্ববিদ্যালয়খনৰ কেনেকুৱা এটা অৱস্থা আছে বা তোমালোকে চালা নিজে তোমালোকে লেবৰেটৰী ভ্ৰমণ কৰিলা, গোটেই বিল্ডিং দেখিলা। মহাবিদ্যালয় প্ৰথমতে আছিলে কন্যা মহাবিদ্যালয়। বৰ দুখৰ খবৰ যে প্ৰথমতে আছিলে আমাৰ প্ৰাথমিক বিশ্ববিদ্যালয়ৰ মঞ্চৰ মহোদয় প্ৰফেচাৰ যোগেশ কাকতিদেৱক মই আটাইকেইলৈ সন্মানমূলক এটি বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। চাব পাৰিলা, গতিকে তোমালোকৰ এটা সুন্দৰ সুযোগ আৰু তোমালোকে এই সুন্দৰ সুযোগত এটা সুন্দৰ উপভোগ কৰি পাৰিছা। আৰু ভৱিষ্যতে মই তোমালোক আশা কৰিছোঁ শিক্ষাৰ দিশৰ পৰা, শিক্ষাৰ দৃষ্টিকোণৰ পৰা বিদ্যায়তনিক হওক বা অবিদ্যায়তনিক দিশত হওক তোমালোক সুন্দৰকৈ তোমালোক শৈক্ষিক জীৱন পাছ কৰাৰ পিছত যদি মাষ্টাৰ ডিগ্ৰী কৰিব খুজি বা অদূৰ ভৱিষ্যতে মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত যদি PhD লাইন লাগিব বিচাৰিছা, ইয়াত তোমালোকে ল'ব পাৰিবা। বা তোমালোক ঘৰৰ যদি কোনোবা শৈক্ষিক সৌন্দৰ্য তোমালোকে উপভোগ কৰিব পাৰিবা। আৰু ইয়াতে আমি যথেষ্টখিনি ভাল পাইছোঁ, আমাক এটা সন্মান কৰিছে আৰু আমি তোমালোককো যে ইয়াতে এটা সুন্দৰ পৰিৱেশখনত লৈ পাৰিছোঁ। আৰু তোমালোকৰ বিশ্ববিদ্যালয়খনৰ কেনেকুৱা এটা অৱস্থা আছে বা তোমালোকে চালা নিজে তোমালোকে লেবৰেটৰী ভ্ৰমণ কৰিলা, গোটেই বিল্ডিং দেখিলা। আৰু এই বিশ্ববিদ্যালয়লৈ আমাৰ অধ্যক্ষ আছে যোগেশ কাকতি, তেখেত ষ্টুডেণ্ট, তেখেতে ইয়াৰ লগতে ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰিন্সিপাল আছিল, পাণ্ডু মহাবিদ্যালয়ৰ প্ৰিন্সিপাল, গোটেই কলেজটো বনাই দিছে, সুন্দৰকৈ বনাই দিছে। তেখেতক এডমিনিষ্ট্ৰেটিভ লাইনত তেওঁ একদম এটা ভাল দক্ষ। গতিকে তেখেতে কম সময়ৰ ভিতৰত ইয়াক ধুনীয়াকৈ নেতৃত্ব দি আহিছে। আৰু মোৰ ফালৰ পৰা মই ক'ব খুজিছোঁ যে ইয়াতে নতুন ছাবজেক্ট দিছে, ইয়াতে নতুনকৈ মাষ্টাৰ ডিগ্ৰী হ'ব বুলি ক'লে বিভিন্ন ছাবজেক্টত বা তাৰ পিছত পোৱা মতে PhD হ'ব। গতিকে তোমালোকেও BA আমাৰ কলেজৰ পৰা BA পাছ কৰাৰ পিছত ইয়াতে MA ল'ব পাৰিবা, অসমীয়াত MA আছে, সাইকোলজি আহিছে, বিভিন্ন ছাবজেক্টত ইয়াত মাষ্টাৰ ডিগ্ৰী আছে বা নেক্সট বছৰৰ পৰা ইয়াত PhD হোৱাৰো চান্স আছে কৈছে। গতিকে ইমান ওচৰতে ইমান ধুনীয়া এটা পৰিৱেশত, ইমান ধুনীয়া এখন বিশ্ববিদ্যালয়ত আমি চাব পাৰিছোঁ, উপভোগ কৰিব পাৰিছোঁ, ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰিব পাৰিবা। গতিকে মোৰ ফালৰ পৰা তোমালোকে এটা আহ্বান কৰিছোঁ, তোমালোকে মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত ইয়াতে পঢ়িব পাৰিবা। কাৰণ ইয়াতে তোমালোকে জ্ঞান গ্ৰহণে নিচে ওচৰতে ইয়াত খেতি হৈছে চন্দ্ৰপুৰৰ নিকটৱৰ্তী ঠাই। গতিকে এটা প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ লগতে শৈক্ষিক সৌন্দৰ্য চাব পাৰিলা। গতিকে তোমালোকৰ এটা সুন্দৰ সুযোগ আৰু তোমালোকে এই সুন্দৰ সুযোগত এটা সুন্দৰ উপভোগ কৰি পাৰিছা। আৰু ভৱিষ্যতে মই তোমালোক আশা কৰিছোঁ শিক্ষাৰ দিশৰ পৰা, শিক্ষাৰ দৃষ্টিকোণৰ পৰা বিদ্যায়তনিক হওক বা অবিদ্যায়তনিক দিশত হওক তোমালোক সুন্দৰকৈ তোমালোক শৈক্ষিক জীৱন পাছ কৰাৰ পিছত যদি মাষ্টাৰ ডিগ্ৰী কৰিব খুজি বা অদূৰ ভৱিষ্যতে মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত যদি PhD লাইন লাগিব বিচাৰিছা, ইয়াত তোমালোকে ল'ব পাৰিবা। বা তোমালোক ঘৰৰ যদি কোনোবা